সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম জনালো। যিহেতু আজি মই বনাম সয়াবিনৰ চব্জি। আহকচোন বনাওগে। প্ৰথমতে মই কেৰাহীত তেল ঢালি দিলো। তেলখিনি গৰম হোৱাৰ পিছত মই সয়াবিন গৰম পানীত তিয়াই ৰাখিছিলো। তিয়াৰ পৰা উঠাই মেলি তাৰপিছত মই দি দিলো সয়াবিন কেৰাহীত আৰু দি দিলো নিমখ আৰু সয়াবিন দি মেলি অলপমান লৰাই লৈছো। অলপমান লৰাই মেলি তাৰপিছত দি দিম মই হালধি আৰু যিহেতু সয়াবিন তিয়াই থৈছিলো গৰম পানীত, সেইটো বাৰু ভিডিঅ'ত দিয়া নাছিলো। আৰু যিহেতু গৰম পানীত সয়াবিন তিয়াইছো সেইটো বাৰু চবে জানে আৰু এইটো কি দিম ভিডিঅ'ত। আৰু দি দিলো মই এতিয়া হালধি দি কিনি অলপমান ৰঙাকে ভাজি ল'ম। আৰু যিহেতু মোৰ সয়াবিনৰ পৰা পানী আৰু তেল ওলাই গ'ল। এয়া চাওক মোৰ সয়াবিনখিনি এনেকুৱা প্ৰচেছত আহি গ'ল। সয়াবিনখিনি পানী শুকাই আৰু তেল ওলাই আহিলে আৰু 50% মোৰ সয়াবিনখিনি ভাজি হৈ গ'ল। যিহেতু মোৰ সয়াবিনখিনি ভাজি হৈ গ'ল আৰু নমাই লৈছো। এয়া মই নমাই আছো আৰু নমাইছো। আৰু যিহেতু সয়াবিনৰ পৰা তেল ওলাই আহিছিলে সেই তেলখিনি কেৰাহীতে থাকি গ'ল। মই এনেকা প্ৰচেছত মই নমাই লৈছো। এয়া চাওক কিমান তেল বাচিলে। যিহেতু মই ল' ষ্টিমত বনাই আছিলো। তাৰপিছত অলপমান আৰু তেল ঢালি দিলো কেৰাহীত। মোৰ সয়াবিনখিনি নমোৱাৰ পিছত অলপমান তেল বাচি গৈছিলে। তাৰপিছত সেইটো তেলতে আৰু অলপমান তেল দি দিলো। তেল দি মেলি তাৰপিছত দি দিলো মই পুৰণত তেজপাত আৰু জিৰা আৰু তেজপাতখিনি যেতিয়ালৈকে ৰঙা অলপমান ক'লা নহ'ব তেতিয়ালৈকে মই অলপমান লৰাই থাকিম। আৰু তাৰপিছত অলপমান ক'লা হোৱাৰ পিছত মই পিচি ৰাখিছিলো মছলা, জিৰা আৰু জলকীয়া সেইবোৰ দি দিম। সেইবোৰ দি মেলি 2 মিনিট মান মই ল' ষ্টিমত অলপমান লৰাই ল'ম। আৰু দি দিম অলপমান হালধি। প্ৰথমতে তেলত দি দিম হালধি দি মেলি তাৰপিছত দি দিম মই মছলা, জিৰা আৰু জলকীয়া পিচি ৰাখিছিলো সেইবোৰ। আৰু হালধি দি দিলে মানে বেছিকে নিচিটিকিব, সেইকাৰণে মই দি দিলো হালধি দি মেলি মই মছলা পিচি ৰাখিছিলো জিৰা আৰু জলকীয়া সেইবোৰ দি দিলো। অলপমান দিলো আৰু অলপমান ৰাখি দিলো। যিহেতু মই এইপিনে সজনা বনাম, সজনাৰ কাৰণে ৰাখি দিলো। তাৰপিছত এনেকুৱাকে 2 মিনিট মান ল' ষ্টিমত মই ধুনীয়াকে পকাই ল'ম। আৰু তাৰপিছত দি দিম মই আলু। যিহেতু লোকেল আলু বইল কৰি কিনি সৰু লোকেল আলু বইল কৰি ৰাখি দিছিলো। তাৰপিছত কাটি লৈছিলো সেইখিনি দি দিলো। সেইখিনি দি কিনি অলপমান ধুনীয়াকে মই লৰাই ল'ম। আৰু তাৰপিছত দি দিম মই নিমখ আৰু হালধি। আৰু যিহেতু এয়া মই নিমখ দি দিলো। সোৱাদ অনুসাৰে নিমখ দি দিম আৰু হালধি দি দিম। হালধি আৰু নিমখ দি কিনি ধুনীয়াকে অলপমান মিলাই ল'ম। আৰু এতিয়া মই নিমখ ঢালি দিলো আৰু দি দিম নিমখ এয়া হালধি দি দিলো। হালধি দি মেলি তাৰপিছত আৰু অলপমান ধুনীয়াকে মিলাই ল'ম। আৰু ল' ষ্টিমত যিহেতু মই মছলা ঢালি দিছো সেইকাৰণে মই ল' ষ্টিমতে ভাজিম, নহ'লে মছলা জ্বলি যাব। তাৰপিছত ইপিনে মই কাটি ৰাখিছিলো বিলাহীখিনি দি দিলো। দি কিনি আৰু অলপমান ধুনীয়াকে মিলাই ল'ম। আৰু যিহেতু মই সয়াবিনৰ চব্জিত অলপমান বিলাহী দি দিছো। বিলাহী দি দিলে খাবলৈ অলপমান টেষ্টি হয়, সেইকাৰণে মই দি দিলো বিলাহী দি কিনি আৰু অলপমান ধুনীয়াকে লৰাই তাৰপিছত ঢাকনি এটাৰ পৰা ঢাকি দিম। যিহেতু ঢাকনি খুলি কিনি আৰু অলপমান ধুনীয়াকে মিলাই লৰাই দিছো। আৰু যিহেতু ঢাকনি খুলিছো আৰু অলপমান ধুনীয়াকে মিলাই দিম, নহ'লে তলত লাগি ধৰিব, মানে অলপমান জ্বলিব হৈ যাব নলৰালে। তাৰপিছত দি দিম অলপমান পানী। যিহেতু বিলাহীখিনি বইল হ'ব লাগিব। যিহেতু আলু বইল আছে, বিলাহীখিনি বইল হ'ব, সেইকাৰণে অলপমান পানী দি দিলো। পানী দি মেলি তাৰপিছত ঢাকনিৰ সাহায্যত অলপমান ঢাকি কিনি 5 মিনিট মান। যিহেতু মই ঢাকনি খুলিছো, চাইছেনে মোৰ চব্জিখিনি এনেকা প্ৰচেছত আহিছে। আৰু যিহেতু অলপমান বইল হৈ গৈছে আৰু তলত যিহেতু বেছি সময় ঢাকি ৰাখিলে তলত জ্বলিবলৈ সম্ভাৱনা থাকে, সেইকাৰণে মই খুলি কিনি অলপমান লৰাই দিম। তাৰপিছত আকৌ এবাৰ যিহেতু আৰু এবাৰ ঢাকনি খুলিলো। এয়া চাইছেনে মোৰ চব্জিখিনি পানী শুকাই গ'ল। আৰু মই দি দিলো ভাজি ৰাখিছিলো সয়াবিনখিনি, সেইখিনিও দি দিলো। সেইখিনি দি কিনি আৰু ধুনীয়াকে অলপমান মিলাই দিছো। যিহেতু সয়াবিনৰ ভিতৰত মছলা ভালকে সোমাব আগতীয়াকে সয়াবিন দি দিলে, সেইকাৰণে সয়াবিনখিনি ভাজি ৰখা সয়াবিনখিনি দি দিলো। দি কিনি আৰু অলপমান ধুনীয়াকে মিলাই দিম। ইপিনে মই অলপমান লৰাই মেলি তাৰপিছত গৰম পানীৰে ঝোল দি দিম। যিহেতু আপোনালোকে সদায় চেষ্টা কৰিব গৰম পানীৰে ঝোল দিবলৈ। আৰু গৰম পানীৰে ঝোল দিবলৈ মই পানী গৰম কৰি ৰাখি দিছিলো, সেইখিনিৰ পৰা মই গৰম পানীৰে ঝোল দি দিম। আৰু ঝোল মই ইমান বেছিকে নিদিওঁ, ইমান কমকে নিদিওঁ, মিডিয়ামতে দিম। এয়া মই ঝোল দি দিলো। ঝোল দি পিনি আৰু অলপমান ধুনীয়াকে মিলাই দিছো। আৰু নমোৱাৰ আগত মই গৰম মছলা দি দিম। আৰু যিহেতু ইপিনে মই সজনা বহাই দিছো। যিহেতু অলপমান সজনা আছিলে, সেইখিনি মই আলু আৰু বিলাহীৰ লগত শুকানকে অলপমান বনাই ল'ম টেষ্টিকে, সেইকাৰণে ইপিনে সজনা বহাই দিছো। আপোনালোকক একবাৰ দেখাই দিছো। এয়া মোৰ সজনা চব্জি, আলু আৰু বিলাহী
মছলা বইল হ'ব দিছোঁ। তাৰপিছত দি দিলোঁ ছজনা দি মেলি তাৰপিছত ধুনীয়াকৈ লৰাই আৰু অলপমান ঢাকনিৰ সাহায্যত ঢাকি দিম আৰু টেষ্টি ছজনা বনাই লৈছোঁ। আপোনালোকে এনেকৈ নিৰামিষ ছজনা বনালে বনাব পাৰে। মই ইয়াত ফোৰণত পাঁচফোৰণ দি কিনি ছজনা বনাইছোঁ। যিহেতু আজি নিৰামিষ, পিঁয়াজ নহৰু একো ব্যৱহাৰ নকৰোঁ, সেইকাৰণে মই এনেকুৱা প্ৰচেছতে বনালোঁ। এতিয়া মোৰ চব্জিখিনি হৈ গ'ল আৰু এনেকুৱা প্ৰচেছত, আৰু এনেকৈ কালাৰ আহিছে আৰু চব্জি হৈ গ'ল মোৰ।